কোনটো মুগা ড্ৰেছ? দিহানামৰ সেইটো আমাৰ ড্ৰেছটো ভাল আছিলে হয় নাই? দিহানাম এটা উলিয়াব লাগে এতিয়া। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পোহৰটো অকণমান কম হয় নহয়? আজি আমি আমাৰ গোটেই কেইগৰাকী বাইদেউহঁতৰ বৌহঁতৰ ঘৰত আজি আমি বিহু খাবলৈ আহিলোঁ। হঠাতে আহিলোঁ বিহু খাবলৈ গোটেইকেইজনীয়ে পাতি মেলি, কিন্তু গম পালোঁ ইয়াত আহি আজি বৌৰ সৰু ছোৱালী চুমপুৰ এনিভাৰ্চাৰী, 3rd এনিভাৰ্চাৰী। সেইটো খবৰটো শুনি ভাল লাগিলে আৰু বৌয়ে আমি অহাৰ কাৰণে আৰু বেছি ভাল পালে। এনেকৈ হঠাতে ওলোৱাৰ কাৰণে সঁচাকৈ বহুত ভাল লাগিছে। আশীৰ্বাদো পাইছোঁ মই, মোৰ লগত ছোৱালীজনীয়ে পাইছে। আৰু ইমানখিনি আয়োজন কৰিছে, তেওঁ বহুত ব্যস্ত হৈ আছে ঘৰুৱা কামত, অকলে অকলে তাৰ মাজতো এইখিনি ইমান আয়োজন কৰিছে। সেইকাৰণে বৌক বহুত বহুত ধন্যবাদ। আমাৰ ফালৰ পৰা তোমাকো ধন্যবাদ দিছোঁ। কাৰণটো কি জয়া নুঠিলে খপা জপা লাগিব। জয়া হঠাতে ওলালে মানে হেৰি হ'ব, অকলে অকলে সুধি ল'বা বোলে হ'ব বাৰু মই পিছত ক'ম। নাই দিনটো মই বোলো এই দেখোন আজি ফোন এটাও নাই কৰা, কি হ'ল তাই ফোন এটা কৰা নাই বোধ কৰোঁ। জয়াই মানে মাতিবলৈ আজি চাগে খেলি মেলি কিবা এটা হৈ আছে। বিহু খাবলৈ আহিলে নিজে নিজে একেলগে বিহু খাম বুলি ভবা শেষোৱাই নাই। হ'লেও আমাক ইমান ধুনীয়াকে নিমন্ত্ৰণ কৰি আনি ইমান দূৰটা খুৱাইছে জলপান অসমীয়া একেবাৰে মানে খাতি অসমীয়া। অকলে অকলে গোটেইখিনি যোগাৰ কৰিছে। লুচি, পনীৰ, বুটৰ দাইল, চাটনি, সকলোবোৰ। চুমকুক আশীৰ্বাদ দিছোঁ ইয়াৰ পৰাই, ভালে কুশলে থাকক, ভালকৈ কাম বন কৰি ধুনীয়াকৈ চাকৰি বাকৰি নিয়াৰিকৈ পালন কৰক। লগতে অনিৰ্বাণলৈও আমি ইয়াৰ পৰা সকলোৱে হিয়া ভৰা মৰম আৰু আশীৰ্বাদ পঠিয়াইছোঁ। সিহঁত দুইটা সুখী হৈ থাকক। হঠাতে আজি আমাক এনেকৈ বৌয়ে চাহ জলপান খুৱাই সিহঁতলৈ আশীৰ্বাদ বিচাৰিছে, গতিকে আমাৰ আশীৰ্বাদ সদায় আছে সিহঁতৰ লগত। আৰু এয়া চিৰা দৈ এফালে, তাৰপাছত এয়া এইখিনি পনীৰৰ সৈতে লুচি, আৰু ধুনীয়াকৈ এতিয়া পেট ভৰাই খাওঁ আমি বুলি আহিছোঁ কাৰণে চিৰা জলপানকণ খাবই লাগিব। সেইকাৰণে প্ৰথমে এয়া চিৰা জলপান। এয়া ঠাণ্ডা বতৰত আমি লুচি ভাজি খাই আপোনালোককো লোভ লগাইছোঁ দেই। আমি লুচি ভাজি খাই বোলো চবকে লোভ লগাইছোঁ আৰু বতৰটো চাই। বংশ পৰিয়ালৰ বহুত কথা থাকে, কিন্তু বংশ পৰিয়ালৰ থাকে। কিন্তু আমি মানে কেনেকুৱাৰ পৰা আহিছে এইটো বহুত আমি নোৱাৰোঁ হয় নহয়? তুমি আজি দালি ভাত খাইছা, সেইটো মই চোৱা নাই। মই মাংস ভাত খাইছোঁ, তুমি আজি দেখা নাই নহয়। মোক যে যেনেকৈ ভগৱানে মিলাইছে সেই ভাতটো তেনেকৈ খোৱা, তৃপ্তিৰে খোৱা। আনে কেনেকৈ থাকে ভালকৈ থাককচোন, তেওঁ ভালকৈ থাকক, ভাল লাগে হয় নহয়? আমি সেইটো কিন্তু বৈ উঠি গোটেইকেইজনীয়ে এনেকৈ বহি লৈ আমাৰ ঘৰুৱা যিবোৰ নিজৰ নিজৰ সমস্যা আছে, সেই সমস্যাবোৰৰ কথা পাতিলোঁ, হাঁহিলোঁ। ইয়াৰ মাজত বিভিন্ন ধৰণৰ কথা ওলালে। গোটেইবোৰে বহি মেলি এনেকৈ কথা বতৰা পাতি গধূলি সময়খিনি খুব সুন্দৰকৈ পাৰ কৰিলোঁ। ভাল লাগিলে আকৌ এদিন ক'ৰবাত এনেকৈ গোট খাই পেলাই আকৌ নহয়, এনেকৈ লগ খালে পজিটিভ কথা পাতিব লাগে, যিটো আমাক উপকাৰ কৰে। আমি কিবা এটা
আজৰি সময়ত আমি ইঘৰ সিঘৰলৈ গৈ মুকলি মনেৰে যদি এনেকৈ আমাৰ ব্যক্তিগত কথাবোৰ আলোচনা কৰোঁ, সুখ দুখৰ কথা পাতি আমি সময়খিনি অতিবাহিত কৰোঁ। কাৰণ আজিকালি মানুহৰ একেবাৰে সময় নাই, সকলো মানুহ ব্যস্ত, কিন্তু এই ব্যস্ততাৰ মাজত এনেকৈ যদি অকণমান ওলাই আহি মুকলি মনেৰে কথা বতৰা পাতিবলৈ পাৰোঁ, নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিব পাৰোঁ আনৰ আগত, আনৰ দুটা কথাও আমি শুনি পেলাই সেইখিনি আমি শিকিব পাৰোঁ। গতিকে সেইবোৰে আমাক বহুত জীৱনত সকাহ দিয়ে, ভাল লাগে। খালি কথাখিনি সদায় পজিটিভ হ'ব লাগে। কোনটো মুগা ড্ৰেছ? দিহানামৰ সেইটো আমাৰ ড্ৰেছটো ভাল আছিলে হয় নাই? দিহানাম এটা উলিয়াব লাগে এতিয়া। সেই সময়টো এনেকৈ আমি বৌহঁতৰ ঘৰত আজি খুব ধুনীয়াকৈ পাৰ কৰিলোঁ। লগতে চুমকু আৰু অনিৰ্বাণক বহুত বহুত শুভেচ্ছা দিলোঁ, কাৰণ আমি হঠাতে গম পালোঁ আৰু বৌয়েও খুব ভাল পালে আমাক এনেদৰে আজি তেওঁৰ মাজত পায়। আৰু সেই দিনটোলৈ মনত পৰি গ'ল চুমকুহঁতৰ বিয়াৰ দিনটো, তাৰে দুকপিমান ফটো আছিলে, সেই কেইকপিও লগাই দিছোঁ। মনত পৰি গ'ল চুমকুৰ বিয়াৰ দিনটোলৈ।